প্ৰথমে আমি আমাৰ তৰণী বাৰীৰ ৰাস মহোৎসৱৰ পৰা ধন্যবাদ তথা শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এইবাৰ 91তম তৰণী বাৰীৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি আপোনালোকে দেখিছে। আমাৰ 11 দিনীয়া কাৰ্যসূচী। প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ খুব ধৰ্মীয়ভাৱে পালন কৰা হ'ব, যিহেতু ৰাস পূৰ্ণিমা এদিনেই হয়। গতিকে সেইদিনা আমাৰ মুখ্যদ্বাৰ উন্মোচন কৰিব আমাৰ মাননীয় ভৱেশ কলিতাদেৱে, মন্দিৰৰ দ্বাৰ উন্মোচন কৰিব আমাৰ সাংসদ ভুৱনেশ্বৰ কলিতাদেৱে, আৰু বন্তি প্ৰজ্বলন কৰিব আমাৰ সাংসদ মঙলদৈ দৰং ওদালগুৰি সাংসদ দিলীপ শইকীয়া দেৱে। আৰু তেখেত বৰ্তমান আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি হৈ আছে। তেখেতসকলে এবাৰ তাৰে লগতে গণ্যমান্য ব্যক্তি DC মহোদয়, আমাৰ সম জিলা আয়ুক্ত মহোদয়, এনেকৈ বহুত গণ্যমান্য ব্যক্তি সেইদিনা উপস্থিত থাকিব। সেইদিনা আমাৰ এই অনুষ্ঠানটোত মোটামুটি 50,000 পৰা 60,000 দৰ্শক মানে ইয়াত সমবেত হয়, আৰু সকলোৱে ইয়াত ভোগ গ্ৰহণ কৰে। এটা ধুনীয়া এটা আতচবাজি প্ৰদৰ্শনটো তাৰমানে আমাৰ যিহেতু আমাৰ এটা নিয়ম এটা আছে, গতিকে আমি এইবাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ কাৰণে আমি সীমিতভাৱে কৰিম বুলি ভাবিছোঁ। নিয়মটো আমি কৰিব লাগিব, উপায় নাই, এইটো যিহেতু আমাৰ পৰম্পৰা চলি আছে, আৰু তেখেতৰ কাৰণে আমাৰ ইমান ফূৰ্তি কৰাৰো ইচ্ছা নাই। গতিকে আমি খুব মানে অনুষ্ঠিতভাৱে আতচবাজিটো আমি এইবাৰ অনুষ্ঠিত কৰিম। আৰু তাৰ লগতে আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছে, নাম আছে, ওজাপালি আছে, আমাৰ সূৰ্য থিয়েটাৰ দলৰ নাট প্ৰদৰ্শন আছে, আমাৰ সদৌ অসম ভিত্তিত আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা আছে, দিহানাম প্ৰতিযোগিতা আছে, তাৰপিছত ওজাপালি প্ৰদৰ্শন আছে, আৰু আমাৰ সাংস্কৃতিক অনুষ্ঠান যেনে আমাৰ সকলোৰে জনপ্ৰিয় শিল্পী আমাৰ অসমৰ বাবু বৰুৱা, শতাব্দী বৰা, চয়নিকা ভূঞা, কুমাৰ ধীৰাজ, আৰু লগতে আমাৰ অৰুণাচলৰ হৈছে আমাৰ ওচৰতে লাগি থকা অৰুণাচল প্ৰদেশৰ ঋতুৰিবা, তেওঁ এতিয়া বৰ্তমান বলিউড প্ৰতিষ্ঠিত। তেখেতে 15 তাৰিখে তেখেতৰ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰিব। আৰু আমি সমূহ ধৰ্মৰ ৰাইজক আমি কেনেদৰে আপ্যায়ন কৰিব পাৰোঁ, কেনেদৰে আমি তেখেতসকলক আমাৰ এই অনুষ্ঠানত মানে ইনভলভ কৰিব পাৰোঁ, সেইটো আমি বিচাৰি বিবেচনা কৰি আছোঁ। গতিকে কোনো যাতে ইয়াত বেয়া পাই নাযায়, আমি সেই দিশটো অলপ ভালকৈ আমি চাই আছোঁ।